মোৰ স্বামী মৃত্যু হোৱাৰ পিছত ঘৰত এজনেই পুৰুষ আছিল, সেয়া হ'ল মোৰ শহুৰ দেউতা। তেওঁ অনবৰতে মোৰ ওপৰত চকু ৰাখিছিল আৰু ৰাতি প্ৰায় তেওঁ মোক তেওঁৰ কোঠালৈ মাতিছিল। এদিন শহুৰে মোক তেওঁৰ কোঠালৈ মাতি বিচনা চাদৰখন সলাবলৈ ক'লে। যেতিয়াই মই খাউলি কাম কৰিবলৈ ধৰিলোঁ, তেতিয়া সুযোগ পাই তেওঁ মোক পিছফালৰ পৰা সাবটি ধৰিলে। ময়ো স্বামী অবিহনে বহুত দিন ভোকত আছিলোঁ, সেয়েহে মই তেওঁক বাধা নিদিলোঁ আৰু তাৰপিছত শহুৰ দেউতাই গোটেই নিশা মোৰ লগত। এদিন মোৰ শাহুৱে মোক বাহিৰৰ পৰা চিঞৰি মাতিলে, বোৱাৰী, অলপ পানী লৈ আহিবাচোন, তোমাৰ শহুৰ আহিছে। সেয়া শুনি মই মোৰ কোঠাৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ। মই গম পোৱা নাছিলোঁ যে কোন শহুৰ আহিছে। মই পাকঘৰৰ পৰা পানী লৈ ড্ৰয়িং ৰুম পালোহি। মোৰ নিজৰ শহুৰ দেউতাটো যোৱা বছৰেই ঢুকাইছিল। এতিয়া ড্ৰয়িং ৰুমত যেতিয়া মই এজন ব্যক্তিক দেখিছিলোঁ, তেতিয়া তেওঁক মোৰ শহুৰৰ বয়সৰ যেন লগা নাছিল। মই ভাবিলোঁ যে হয়তো কোনোবা বাহিৰৰ পৰা আহিছে। মই তেওঁক ক'লোঁ যে দাদা, আপুনি পানী লওক। তেতিয়া মোৰ শাহুৱে মোৰ কথাত হাঁহিবলৈ ধৰিলে আৰু ক'লে যে এয়া তোমাৰ দাদা নহয়, এয়া তোমাৰ শহুৰ হয়। মই তেতিয়া কথাটো শুনাৰ পিছত অলপ সময়ৰ বাবে একেবাৰে আচৰিত হৈ পৰিছিলোঁ। তেওঁ মোক কৈছিল যে এয়া মোৰ দূৰ সম্পৰ্কীয় ভাই। মোৰ শাহুমা 50 বছৰীয়া আছিল আৰু সন্মুখত বহি থকা শহুৰ প্ৰায় 32 বছৰীয়া যেন লাগিছিল। তেওঁ মোক ক'লে যে ৰঞ্জিত প্ৰথমবাৰৰ বাবে আমাৰ ঘৰলৈ আহিছে। তুমি কেতিয়াও তাক দেখা নাই চাগে। সি কেইদিনমান আমাৰ ঘৰতে থাকিব। চহৰত তাৰ বোলে কিবা এটা কাম আছে। মই তেওঁৰ কথাটো শুনিলোঁ আৰু চাহ নাস্তা বনাবলৈ পাকঘৰলৈ গ'লোঁ। আজি দেওবাৰ ছুটী আছিল, সেইকাৰণে মই ঘৰতে আছিলোঁ। নহ'লে মই সদায় ৰাতিপুৱা কলেজলৈ যাবলৈ লাগে। ৰাতি যেতিয়া মই মোৰ কোঠাত মোৰ ল'ৰাটোক শুৱাই আছিলোঁ, তেতিয়া মোৰ বহুতবাৰ এনেকুৱা লাগিছিল যেন মোৰ কোঠাৰ বাহিৰত কোনোবা ঘূৰি আছে। অৱশেষত মই চিন্তা কৰি উঠিছিলোঁ আৰু দৰজাখন খুলিছিলোঁ। দৰজাৰ বাহিৰত সঁচাকৈ কোনোবা এজন ঘূৰি আছিলে আৰু সেয়া মোৰ শহুৰ আছিল। মোক দেখাৰ লগে লগে তেওঁ অলপ অসহজ হৈ উঠিল। মই তেতিয়া তেওঁক সুধিলোঁ, কি আপোনাক কিবা লাগিব নেকি? তেতিয়া তেওঁ ক'লে যে নাই, মোৰ টোপনি অহা নাই, সেইকাৰণে মই অলপ পাইচাৰি কৰি আছোঁ। শহুৰৰ কোঠাটো মোৰ একেবাৰে কাষৰ কোঠাটোৱেই আছিল, সেইকাৰণে মই তেওঁক এনেকৈ ক'ব পৰা নাছিলোঁ যে আপুনি মোৰ কোঠাটোৰ বাহিৰত কিয় ঘূৰি ফুৰিছে বুলি। মই ক'লোঁ ঠিক আছে, আৰু তেনেকৈ কৈ মই মোৰ কোঠালৈ ঘূৰি আহিবলৈ ধৰিলোঁ। তেতিয়াই তেওঁ মোৰ হাতত ধৰিলে। মোৰ চকুত অলপ চকু পানী আছিল। তেওঁ নিজ হাতেৰে মোৰ চকু মুচিলে আৰু মোক ক'লে যে কি মই তোমাৰ কোঠালৈ আহিবলৈ পাৰোঁ নেকি? মোৰ তেতিয়া নালাগে বুলি কোৱাৰ সাহস নহ'ল। তেওঁ মোৰ কোঠালৈ সোমাই আহিল আৰু বিচনাখনতে বহিলে। বিচনাৰ এটা চুকত মোৰ ল'ৰা ৰাহুল আৰামেৰে শুই আছিল। মোৰ শহুৰে মোৰ হাতত ধৰি মোক তেওঁৰ ওচৰতে বহুৱালে আৰু ক'লে যে সুনীতা, মই এতিয়া গম পাই গৈছোঁ যে তোমাৰ চকুপানীৰ আঁৰত তোমাৰ স্বামীৰ স্মৃতিবিলাক জীয়াই আছে। তেওঁ এতিয়া প্ৰথম চাউনিতে মোৰ দুখবিলাক বুজি পাই গৈছিল। নহ'লেনো মই মোৰ নিজৰ শহু শাহুৰৰ লগত 2 বছৰ আছিলোঁ, তেওঁলোকে কেতিয়াও মোৰ চকুপানী দেখাই নাছিল। সেই সময়ত মোৰ শহুৰে মোৰ হাতখন তেওঁৰ হাতত লৈছিল আৰু ক'লে যে তোমাৰ লগত যি হ'ল সেয়া পাহৰি যাব লাগিব। প্ৰতি নিশাই মই শোৱাৰ সময়ত মোৰ চকুৰ পৰা চকুপানী বৈ আহিছিল। তেওঁৰ কথাৰ অৰ্থ মই বুজি পাইছিলোঁ, কিন্তু মোৰ চকুৰ পৰা চকুপানী ৰখাৰ নামেই লোৱা নাছিল। তেতিয়া তেওঁ মোৰ কাৰণে পানী আনি দিলে। পানী খোৱাৰ পিছত মই অলপ শান্ত হ'লোঁ। তেওঁ মোক তেওঁৰ যাত্ৰা কৰি অহাৰ কথা ক'বলৈ ধৰিছিল। তেওঁ মোৰ মুখত হাঁহি আনিবলৈ বহুত চেষ্টা কৰি আছিল। ঘড়ীটোলৈ যেতিয়া চালোঁ, তেতিয়া দেখিলোঁ যে ৰাতি 1 বাজি গৈছিল। মই ৰাতিপুৱা সোনকালে উঠি ঘৰৰ কাম কৰি অফিচলৈ যাব লাগিব। মই শহুৰক ক'লোঁ, মোৰ ৰাতিপুৱা দেৰি হৈ যাব, এতিয়া মই শুব লাগিব। তেতিয়া তেওঁ নিজৰ কোঠালৈ গুচি গ'ল। পিছদিনা ৰাতিপুৱা উঠোঁতে মোৰ অলপ সময় লাগিল। সদায় মই কলেজলৈ বাছত গৈছিলোঁ। ৰাতিপুৱা ৰাহুল আৰু শাহুমাক নাস্তা দি মই কলেজলৈ ওলাই গৈছিলোঁ। ৰাতিপুৱা সেইবাবে মোৰ সদায় দেৰি হৈ গৈছিল। তেতিয়া শহুৰে ক'লে, আজি মই তোমাক কলেজত থৈ আহিম। যোৱা 2 বছৰৰ পৰা মোৰ স্বামীৰ মটৰচাইকেলখন ঘৰৰ বাহিৰতে থোৱা আছিল। মই সপ্তাহত এবাৰ স্বামীৰ মটৰচাইকেলখন চফা কৰিছিলোঁ। সেইকাৰণে বাইকখন চলাব পৰা অৱস্থাত আছিল। কিন্তু আজি শহুৰে সেইখন চলাবলৈ মন বান্ধি লৈছিল। শাহুৱে মোক তেওঁৰ লগত যাবলৈ অনুমতি দিলে। তেওঁৱে মোক ক'লে যে আজি তোমাৰ দেৰি হৈ গৈছে, সেয়েহে তোমাৰ শহুৰে তোমাক থৈ আহিব। এতিয়া মই শহুৰৰ লগত মোৰ স্বামীৰ বাইকত যাবলৈ লৈছিলোঁ। বাইকত বহিয়ে মই শহুৰৰ কান্ধত হাতখন ৰাখিলোঁ, যেনেকৈ মই মোৰ স্বামীৰ লগত বাইকত উঠিলে কৰিছিলোঁ। যেতিয়া মই শাহুৰ ফালে চালোঁ, তেতিয়া মোৰ মনত পৰিলে যে এইটো মোৰ শহুৰহে। মই লগে লগে নিজৰ হাতখন আঁতৰাই দিলোঁ।
কিন্তু ঘৰৰ পৰা অলপ দূৰ যোৱাৰ লগে লগে আকৌ হাতখন মোৰ শহুৰৰ কান্ধলৈ গুচি গ'ল। এইবাৰ যেতিয়া মই মোৰ হাতখন আঁতৰাবলৈ ধৰিলোঁ, তেতিয়া তেওঁ মোৰ হাতখন ধৰিছিল আৰু আকৌ তেওঁৰ কান্ধত ৰাখিল। তেওঁ তেতিয়া ক'লে যে লাজ নকৰিবা, বিন্দাছ থাকা, তুমি মোৰ ওপৰত বিশ্বাস কৰিবলৈ পাৰিবা, মই তোমাৰ ঘৰৰে এজন সদস্য। তেওঁৰ লগত কথা পাতি পাতি মই মোৰ কলেজ পাই গ'লোহি। দুপৰীয়া 1 বজাত কলেজ ছুটি হ'ল। যেতিয়া মই কলেজৰ পৰা বাহিৰলৈ ওলালোঁ, তেতিয়া মই দেখিছিলোঁ যে শহুৰে মোক নিবলৈ আহি ৰখি আছে। তেওঁক দেখি মই তেওঁৰ ওচৰলৈ গ'লোঁ আৰু ক'লোঁ, শহুৰ দেউতা, আপুনি ইয়াতে কি কৰি আছে? মোৰ কথাত তেওঁ ক'লে যে প্ৰথমতেতো তুমি মোক শহুৰ দেউতা বুলি নামাতিবা, মোৰ নাম ৰঞ্জিত, তুমি মোক ৰঞ্জিত বুলি মাতিবলৈ পাৰা। তোমাৰ শাহুমাৰ আগত তুমি মোক শহুৰ দেউতা বুলি মাতিবলৈ পাৰা, কিন্তু যেতিয়া মই অকলে থাকোঁ তেতিয়া তুমি মোক সদায় ৰঞ্জিত বুলিয়েই মাতিবা। তেওঁ মোক বুজালে যে আমাৰ বয়সৰ মাজত বেছি পাৰ্থক্য নাই। এতিয়া মই তোমাক নিবলৈ আহিছোঁ, সদায় তুমি বাছেৰে অহা যোৱা কৰা, সেয়েহে মই গম পালোঁ আৰু সেইবাবে আজি মই তোমাক নিবলৈ আহিছোঁ। এনেকৈ বাইকত বহি এতিয়া কথা পাতি পাতি আহি আমি ঘৰ পাইছিলোঁহি। ঘৰলৈ অহাৰ পিছত মই শাহুমা আৰু ৰাহুলক ক'তো দেখা নাছিলোঁ। মই শাহুমাক ফোন কৰিলোঁ। তেতিয়া তেওঁ ক'লে যে মই মোৰ বান্ধৱী এজনীৰ ঘৰলৈ আহিছোঁ, অলপ দেৰিৰ পিছতে গৈ আছোঁ। ৰাহুলো মোৰ লগতে আছে। ঘৰ পাই মই ৰাহুলক বিচৰাৰ অভ্যাস আছিল। কলেজৰ পৰা উভতি আহোঁতে মই বহুত ভাগৰি পৰিছিলোঁ। সেইকাৰণে মই কাপোৰ কানি সলাই বাহিৰলৈ আহিলোঁ। বাহিৰলৈ আহিয়েই মই তেওঁক সুধিলোঁ, কি আপোনাৰ কিবা কাম আছিলে? তেওঁ ক'লে, সুনীতা, মোৰতো বহুত প্ৰয়োজনীয় কাম আছিল। মোৰ এতিয়া বহুত ভোক লাগিছে। মই শুনিছোঁ তুমি বৰ ভালকৈ আলু পৰঠা বনাবলৈ জানা। এতিয়া খালেহে গম পাম যে তোমাৰ সোৱাদটো কেনেকুৱা। মই পাকঘৰলৈ গৈ আলু পৰঠা বনোৱাৰ কথা ভাবিলোঁ আৰু শহুৰেও মোৰ পিছে পিছে পাকঘৰলৈ বুলি আহিছিল। যেতিয়া মই পৰঠা বনাই আছিলোঁ, তেতিয়া তেওঁ মোৰ ওচৰত থিয় হৈ আছিল। হঠাতে অলপ গৰম তেল তেওঁৰ বুকুৰ ওপৰত ছিটিকি পৰিলে। তেতিয়া তেওঁ বিষতে চিঞৰি উঠিছিল। মই তৎক্ষণাত মোৰ কোঠালৈ গৈ ক্ৰীম লৈ আহিলোঁ আৰু মই মোৰ হাতেৰে তেওঁৰ সেই ঠাইত ক্ৰীম লগাই দিছিলোঁ। তেওঁ মোক ক'লে যে তোমাৰ হাত মোৰ বুকুত লগাৰ লগে লগে যেন মোৰ সকলো বিষ নোহোৱা হৈ গ'ল। যেতিয়া মই তেওঁৰ মুখৰ ফালে চালোঁ, তেতিয়া মোৰ তেওঁৰ স্থিতিও বৰ ঠিক যেন নালাগিছিল। সেইকাৰণে এতিয়া তেওঁৰ পৰা লাহে লাহে মই দূৰলৈ যাবলৈ ধৰিলোঁ। তেতিয়াই মোৰ শাহুমা ভিতৰলৈ সোমাই অহা দেখিছিলোঁ। মোক শহুৰৰ ইমান ওচৰত দেখি তেওঁ মোক এক বেলেগ চাৱনিৰে চাবলৈ ধৰিলে। মই এতিয়া তলমূৰ কৰিলোঁ আৰু মই তেওঁৰ পৰা আঁতৰি আহিলোঁ। তাৰপিছত মই মোৰ কামত লাগি গ'লোঁ। তেওঁ এইবাৰ মোক একো নক'লে, কিন্তু এতিয়া মোৰ শহুৰ মোৰ পিছে পিছে থকাটো মোৰ বৰ আচহুৱা যেন লাগিছিল। মোৰ এতিয়া শাহুমাক এই বিষয়ে ক'বলৈও সাহস হোৱা নাছিল। ৰাহুলে এতিয়া তাৰ নতুন ককাকৰ লগত বহুত সহজ হৈ পৰিছিল। সি ৰাতি শোৱাৰ আগতে ৰঞ্জিতক মোৰ কোঠালৈ লৈ আহিছিল আৰু তাতেই তেওঁৰ লগত খেলিছিল। মই ৰঞ্জিতক তেওঁৰ কোঠালৈ যাবলৈ ক'ব পৰা নাছিলোঁ, কিন্তু মই ৰাহুলক তেওঁৰ সন্মুখতে বহুত গালিও পাৰিছিলোঁ। ৰাহুল এতিয়া সৰু আছিল, কিন্তু ৰঞ্জিতে কথাটো জানি বুজিও মোৰ কোঠাত থকাৰ বাহানা বিচাৰি উলিয়াইছিল। এদিন ৰাহুলে ভোক লগাৰ কাৰণে কান্দি আছিল। তেতিয়া ৰঞ্জিতে মোৰ কোঠাতে তাৰ লগত খেলি আছিল। মই গাখীৰ আনিবলৈ পাকঘৰলৈ গ'লোঁ। গাখীৰ লৈ অহালৈকে ৰাহুলে তেতিয়া শুই গৈছিল। যেতিয়া মই তাক শুই যোৱা দেখিছিলোঁ, তেতিয়া মই গাখীৰখিনি লৈ আকৌ পাকঘৰলৈ থ'বলৈ গৈছিলোঁ। তেতিয়া ৰঞ্জিতে ক'লে, ৰাহুলটো শুই গ'ল, কিন্তু মোৰতো ভোক লাগি আছে, এতিয়া তুমি গাখীৰখিনি মোকেই দিয়া। যেতিয়া মই তেওঁক গাখীৰ গিলাচ দিলোঁ, তেতিয়া তেওঁ মোৰ হাতখন জোৰকৈ খামুচি ধৰিছিল। মই ক'লোঁ, ৰঞ্জিত, আপুনি এয়া কি কৰি আছে? মই তোমাৰ হাতত এই কাৰণেই ধৰিলোঁ যে কাৰণ আজিকালি তুমি মোৰ পৰা আঁতৰি আঁতৰি থাকিবলৈ চেষ্টা কৰি গৈছা। আজি মোৰ তোমাৰ লগত অলপ কথা পাতিবলৈ আছে। তেওঁৰ কথা শুনি মই তেওঁৰ ওচৰত বহিছিলোঁ। তেওঁ কৈছিল যে তোমাৰ স্বামী ঢুকুৱা এতিয়া 2 বছৰ হৈ গ'ল। তুমি কিমান দিনলৈকেনো এনেকৈ কান্দি থাকিবা? তুমি বহুত ধুনীয়া আৰু তোমাৰ বয়সো এতিয়া বহুত কম। তুমি কিমান দিনলৈকে এনেকুৱা এটা জীৱন কটাই থাকিবা? তোমাৰ নহ'লেও ৰাহুলৰতো নিজৰ দেউতাকৰ প্ৰয়োজন অনুভৱ হয়। মই ভাবিছিলোঁ যে মই কেতিয়াও বিয়া নহওঁ। মোৰ দ্বিতীয় বিবাহক লৈ অলপো মন নাছিল। সেইবিলাক কথা শুনাৰ পিছত মই এতিয়া ৰঞ্জিতৰ লগত বেছি কথা নাপাতিলোঁ। তাৰপিছতো তেওঁ মোক বুজাই আছিল। তেওঁ মোক ক'লে যে যদি তোমাৰ কাৰোৰে ওপৰত বিশ্বাস নাই, তেনেহ'লে তুমি মোক কোৱা যে মোক তোমাৰ কেনেকুৱা লাগে। তেওঁৰ প্ৰশ্নত এতিয়া মই তেওঁৰ ফালে একেৰাহে চাবলৈ ধৰিছিলোঁ। এতিয়া মই অনুভৱ কৰিছিলোঁ যে ঘৰখনলৈ এজন পুৰুষ অহাৰ বাবে ঘৰখনৰ পৰিৱেশটো যথেষ্টখিনি সলনি হৈ গৈছিল। এতিয়া তেওঁ মোৰ কোঠাৰ পৰা ওলাই যোৱাৰ লগে লগে মই কোঠাৰ দৰ্জাখন বন্ধ কৰি দিলোঁ আৰু শুই পৰিলোঁ। ৰাতিপুৱা যেতিয়া মই শুই উঠিলোঁ, তেতিয়া ৰাহুলক ৰঞ্জিতৰ কোচতে দেখিছিলোঁ।
মই তেতিয়া লগে লগে ৰাহুলক তেওঁৰ কোচৰ পৰা লৈ আনিলোঁ। মই এতিয়া ৰাহুলক যেনেকৈ লৈ আনিছিলোঁ সেই দৃশ্যটো এতিয়া মোৰ শাহুমাই দেখি আছিল। তেওঁ তেতিয়া মোক ক'লে যে বোৱাৰী এইবিলাক কি হ'ল, তুমি তোমাৰ শহুৰৰ লগত এনেকুৱা কিয় ব্যৱহাৰ কৰি আছা? ৰাহুলে কিমান ফূৰ্তিৰে তাৰ ককাকৰ লগত আছে সেয়া তুমি জানানে? মোৰ এতিয়া তোমাৰ এই ব্যৱহাৰবিলাক একেবাৰে ভাল লগা নাই। শাহুমাৰ কথা শুনি মই মুখেৰে এটাও শব্দ ক'বলৈ নোৱাৰিছিলোঁ। সেইদিনা যেতিয়া মই কলেজলৈ ওলালোঁ তেতিয়া মই ৰঞ্জিতক একো নক'লোঁ যে মোক তুমি থৈ আহাগৈ বুলি। কিন্তু তেতিয়া শাহুমাই মোক কঠোৰ মাতেৰে ক'লে যে তুমি বাছেৰে যোৱাৰ কোনো প্ৰয়োজন নাই বুলি, তোমাক এতিয়া তোমাৰ শহুৰে থৈ আহিবগৈ। মই শাহুমাক একো উত্তৰ নিদিলোঁ আৰু ৰঞ্জিতৰ লগত বাইকত বহিছিলোঁ। কলেজৰ গেটৰ সন্মুখত মোক নমাই দিয়েই তেওঁ মোক ক'লে যে সুনীতা, কি তোমাৰ মোৰ ওপৰত খং উঠি আছে নেকি? মই এতিয়া তেওঁৰ কথাত মন নিদিলোঁ আৰু চিধাই কলেজৰ ভিতৰলৈ গুচি গ'লোঁ। কলেজত মই মোৰ বান্ধৱীক লগ পালোঁ। তাই মোক ক'লে যে সুনীতা, যোৱা কিছুদিনৰ পৰা মই লক্ষ্য কৰিছোঁ যে তোমাক যে কলেজত থ'বলৈ আহে সেই ব্যক্তিজন তোমাৰ লগত অলপ বেলেগ ধৰণেৰে কথা পাতে। মোৰ এনেকুৱা লাগিছে যে তেওঁৰ মনত তোমাৰ প্ৰতি কিবা এটা ভাৱনা আছে। মই মোৰ বান্ধৱীৰ কথাটোক কোনো গুৰুত্ব নিদিলোঁ, কিন্তু এইবিলাক কথা মোৰ বৰ অদ্ভুত লাগিবলৈ ধৰিছিল। ৰঞ্জিতে আমাৰ ঘৰলৈ অহাৰ প্ৰকৃত উদ্দেশ্য কি আছিল সেয়া মই বুজিবলৈ পৰা নাছিলোঁ। পিছদিনা কলেজত এখন সভা আছিল আৰু মোৰ সেইদিনা কলেজলৈ যাবলৈ একেবাৰে মন নাছিল। মোৰ নাচ গান চাবলৈ একেবাৰে মন নগৈছিল। সেইদিনা শাহুমাই নাতিয়েকৰ লগত বজাৰলৈ গৈছিল। মই 12 বজাত কলেজলৈ যাব লাগিছিল, কিন্তু মোৰ তালৈ যোৱাৰ অলপো মন নাছিল। মোৰ বান্ধৱীয়ে এতিয়া বাৰে বাৰে মোক ফোন কৰি কলেজলৈ যাবলৈ কৈ আছিল, কিন্তু মোৰ মন নাই বুলি মই তাইক কৈছিলোঁ। মই মোৰ বান্ধৱীৰ ফোনটো ৰাখিলোঁ আৰু পাকঘৰ চাফ চিকুণ কৰিবলৈ ধৰিছিলোঁ। তেতিয়া পিছফালৰ পৰা শহুৰে পাকঘৰলৈ সোমাই আহিল, অৰ্থাৎ ৰঞ্জিত। তেওঁৰ হাতত এখন ধুনীয়া ফেঞ্চি শাৰী আছিল। তেওঁ শাৰীখন মোৰ হাতত দিলে আৰু ক'লে, এই শাৰীখন পিন্ধি ভালকৈ মেকআপ কৰি তুমি এতিয়া সাজু হৈ যোৱা, মই তোমাক তোমাৰ কলেজৰ ফাংচনত থৈ আহিম। মই ক'লোঁ যে মই ক'লৈকো নাযাওঁ। আপুনি কোন হয় মোক ক'বলৈ যে মই ক'লৈ যাম ক'লৈ নাযাওঁ? শহুৰে ক'লে, তোমাৰ কথাটো ঠিকেই, মই তোমাক নকওঁ যে তুমি কি কৰিব লাগে আৰু কি কৰিব নালাগে, কিন্তু মই এইটোৱেই কথা ক'ব বিচাৰোঁ যে তুমি কেতিয়াবা কেতিয়াবা নিজৰ বাবেও সাজি কাচি থাকিবা। আজি তুমি নিজকে এবাৰ সজাই চোৱাচোন, তোমাৰ সৌন্দৰ্যতা আৰু ফুটি উঠিব। যেতিয়া তেওঁ দিয়া শাৰীখন পিন্ধি কোঠাৰ দুৱাৰ খুলিলোঁ তেতিয়া মই দেখিলোঁ যে ৰঞ্জিতে বাহিৰতে থিয় হৈ আছিল। তেওঁ মোৰ হাতত ধৰি মোক লৈ আকৌ মোৰ কোঠালৈ আহিবলৈ চেষ্টা কৰিলে। তেওঁ নিজৰ হাতেৰে মোৰ ওঠত লিপষ্টিক লগাই দিলে। তেওঁ তেতিয়া ক'লে যে এই ৰঙা ৰংটোৱে তোমাৰ গাত বহুত ধুনীয়া লাগিছে। তেতিয়াই তেনে অৱস্থাত মোৰ শাহুমাই ৰাহুলক লৈ ভিতৰলৈ সোমাই আহিছিল। যেতিয়া তেনেকুৱা এটা অৱস্থাত মোক মোৰ শাহুমাই দেখিছিল তেতিয়া মোৰ সৌন্দৰ্যৰ তেওঁৰ প্ৰশংসা কৰিছিল। আগতে বহুতবাৰ মোৰ শাহুমাই মোক ভালকৈ নতুন কইনাৰ দৰে থাকিবলৈ কৈছিল, কিন্তু মই তেওঁৰ কথা শুনাৰ কেতিয়াও আগ্ৰহ নেদেখুৱালোঁ। কিন্তু আজি মই ৰঞ্জিতৰ কথাত কেনেকৈ মান্তিক হৈ গৈছিলোঁ সেই কথাটোহে মই ভাবিব পৰা নাছিলোঁ। যেতিয়া মই সাজু হৈ গ'লোঁ তেতিয়া ৰঞ্জিতে মোক বাইকখনেৰে কলেজলৈ থ'বলৈ ওলাল। মোৰ কেইজনীমান বান্ধৱীয়ে ৰঞ্জিতক মোৰ স্বামী বুলি ভাবিছিল আৰু তেওঁলোকে কৈছিল যে আমাৰ যোৰা বৰ ধুনীয়া লাগিছে বুলি। সেই কথা শুনি ৰঞ্জিতৰ মুখখন অলপ বেলেগ ধৰণেৰে জিলিকি উঠিছিল। মই তেতিয়া সিহঁতক কৈ দিছিলোঁ যে এয়া মোৰ স্বামী নহয়, এয়া মোৰ শহুৰহে। সেয়া শুনি সকলোৰে চকু কপালত উঠিছিল। কলেজৰ ফাংচনত ৰঞ্জিত মোৰ কাষতে আছিল। যেতিয়া আমি কলেজৰ পৰা ঘৰলৈ বাইকত বহিলোঁ তেতিয়া মোৰ হাতখন অজানিতেৰে ৰঞ্জিতৰ উৰলৈ গুচি গ'ল। প্ৰায় আধা ঘণ্টামান মোৰ হাতখন তেওঁৰ তাতেই আছিলে। হঠাতে মই কথাটো যেতিয়া মন কৰিলোঁ তেতিয়া মই তৎক্ষণাত হাতখন আঁতৰাই আনিলোঁ। মই বুজিব পৰা নাছিলোঁ যে মোৰ এনেকুৱা কিয় অনুভৱ হ'বলৈ ধৰিছে। আমি ঘৰ পোৱাৰ পিছতে শাহুমাই ৰাহুলক লৈ পাচলি বজাৰলৈ ওলাই গ'ল আৰু মই জানিছিলোঁ যে তেওঁ উভতি আহোঁতে কমেও 1 ঘণ্টা লাগিব। তেতিয়াই মই ৰঞ্জিতক মোৰ কোঠালৈ মাতিলোঁ আৰু ব্লাউজৰ ফিটাটো খুলি দিবলৈ সহায় কৰিবলৈ ক'লোঁ। ফিটা খুলিবলৈ 2 ছেকেণ্ড সময় লাগে, কিন্তু তেওঁৰ আধা মিনিট সময় লাগিল। তেতিয়া মই তেওঁৰ ফালে ঘূৰি তেওঁৰ হাতত ধৰিলোঁ আৰু ক'লোঁ যে তুমি মোৰ পৰা কি বিচৰা সেয়া এতিয়া মই বুজি পাই গৈছোঁ। তেতিয়া তেওঁ ক'লে যে সুনীতা, এদিন তুমি মোৰ উদ্দেশ্যৰ কথাটো নিশ্চয় বুজি পাবা। এতিয়া মই জানিছিলোঁ যে তুমি খুব সোনকালেই বুজি উঠিবা। এতিয়া মই তোমাক চিৰদিনৰ কাৰণে চম্ভালিবলৈ বিচাৰিছোঁ। সেয়া শুনি মই তেওঁক মোৰ ওচৰৰ পৰা ঠেলি আঁতৰাবলৈ ধৰিলোঁ। মই আগতেই সিদ্ধান্ত লৈছিলোঁ যে এতিয়া তেওঁক আমাৰ ঘৰৰ পৰা বিদায় দিব লাগে। এই 2টা বছৰত মোৰ কাৰণে কিমান যে সম্পৰ্ক আহিছিল, মই প্ৰতিটো সম্পৰ্ক এতিয়া নাকচ কৰি গৈছিলোঁ।
মোৰ স্বামীৰ মৃত্যু হোৱাৰ পিছত মই আৰু কোনো পুৰুষৰ লগত বিয়া হ'বলৈ বিচৰা নাছিলোঁ। মই ৰঞ্জিতক ক'লোঁ যে মই ভালকৈ জানো যে আপোনাৰ মোৰ ওপৰত কেনেকুৱা নজৰ। ইমান দিন হৈ যোৱাৰ পিছতো আপুনি আমাৰ ঘৰত কিয় আছে? মোৰ শাহুমা এনেকুৱা এগৰাকী তিৰোতা যিয়ে যিকোনো মানুহকে ভাইক বনাই লৈ নিজৰ ঘৰলৈ লৈ আহে। কিন্তু মই আপোনাৰ মতলবটো আজি বুজি পাই গৈছোঁ। মোৰ খং দেখি ৰঞ্জিতে মোৰ ওচৰলৈ আহিল। মই লগে লগে তাৰ কাণৰ তলত এটা চৰ মাৰিলোঁ আৰু তাক ধৰি বাহিৰৰ কোঠালৈ লৈ আহিলোঁ। তেতিয়াই শাহুমাও ঘৰ আহি পাইছিলহি আৰু তেওঁ সেই সকলোবিলাক দেখিছিল। তেওঁ তেতিয়া ক'লে যে বোৱাৰী, এইবিলাক কি চলি আছে? কি তুমি পাহৰি গ'লা নেকি যে তেওঁ তোমাৰ শহুৰ হয়? তুমি ৰঞ্জিতৰ হাতত কিয় ধৰি আছা? মই শাহুমাক খঙেৰে ক'লোঁ, এই ধুৰন্ধৰটোৰ মোৰ ওপৰত নজৰ ভাল নহয়। এতিয়া ইয়াৰ এইখন ঘৰত কোনো স্থান নাই। শাহুমাই মোৰ হাতখন তেওঁৰ হাতৰ পৰা এৰুৱালে আৰু ক'লে যে বোৱাৰী, এতিয়া তোমাক সত্য কোৱাৰ সময় আহি গ'ল। মই ৰঞ্জিতক ইয়ালৈ মাতিছিলোঁ। তেওঁ মোৰ কোনো ভাই নহয়। তেওঁক মই এখন বিয়াত লগ পাইছিলোঁ। ৰঞ্জিতে মোক তেওঁৰ ডাঙৰ বাইক বুলি মানি লৈছিল। মই তেওঁৰ স্বভাৱৰ কথাটো গম পাইছিলোঁ। সেইকাৰণেহে মই তেওঁক ইয়ালৈ মাতিছিলোঁ। অমৰ যোৱা আজি প্ৰায় 2 বছৰ হৈ গৈছিল। মই দেখি আছোঁ তুমি কেনেকৈ জীয়াই আছা। তুমি ৰাতি শোৱাৰ সময়ত সদায় ভুৰ ভুৰাই কান্দি থাকা। সেইবিলাক দেখি আৰু মোৰ একেবাৰে সহ্য নহৈছিল। এতিয়া এইবিলাক সমস্যাৰ পৰা তুমি বাহিৰলৈ ওলোৱাৰ এটাই ৰাস্তা আছিল, সেয়া আছিল তোমাৰ বিয়া পাতি দিয়া। কিন্তু তুমি তাৰ বাবেও আজি মান্তি নহ'লা। সেইকাৰণে মই ৰঞ্জিতক ঘৰলৈ মাতিলোঁ। তাৰ লগত থকাৰ পিছত মই ভাবিলোঁ যে হয়তো তোমাৰ মনটো অলপ সলনি হৈ যাব। কিন্তু তুমিতো এতিয়াও তোমাৰ মনটোক এনেকৈ কঠোৰ কৰি ৰাখিছা। জীৱনটো অকলে অকলে পাৰ কৰাটো খুবেই কঠিন। ৰঞ্জিতে ক'লে, সুনীতা, মই তোমাৰ সৌন্দৰ্যতাক নহয়, বৰঞ্চ তোমাৰ অন্তৰখনকহে ভাল পাওঁ। যোৱা কিছুদিনৰ পৰা মই ৰাহুলৰ পৰা আমনি পোৱাৰ দৰে হৈ গৈছিলোঁ। কিন্তু এজন পুৰুষ ঘৰখনলৈ অহাৰ লগে লগে ঘৰৰ পৰিৱেশ কেনেকৈ সলনি হৈ গৈছিল সেয়া মই দেখিছিলোঁ। তাৰপিছত মই শাহুমা আৰু ৰঞ্জিতক ক'লোঁ, মই কাৰোৰে লগত বিয়া হ'বলৈ নোৱাৰোঁ। যদি মই বিয়া হওঁ তেনেহ'লে অমৰে মোক কেতিয়াও ক্ষমা নকৰিব। তেওঁ সদায় মোৰ সপোনলৈ আহে। তেতিয়া ৰঞ্জিতে ক'লে, তুমি সপোনত কি দেখা? কি ভুৰ ভুৰাই থাকা মই সকলো দেখিছোঁ। সুনীতা, আচলতে তুমি যি ভাবি থাকা সেয়াই সপোনত দেখা। অমৰৰ আত্মাই এইটোৱেই বিচাৰে যে তেওঁৰ পত্নী আৰু সন্তানে সুখত থকাটো। তুমি দ্বিতীয়বাৰৰ বাবে বিয়া হোৱাটো তোমাৰ অধিকাৰ। ৰাহুলক এজন পিতৃৰ প্ৰয়োজন আছে। ৰঞ্জিতে মোক মোৰ বিচাৰ বিবেচনাৰ পৰা বাহিৰলৈ ওলোৱাত বহুত সহায় কৰিছিল। তেতিয়া মই তেওঁক সাৱটি ধৰি কান্দিবলৈ ধৰিছিলোঁ। ৰঞ্জিতে তেতিয়া ক'লে যে এয়া তোমাৰ শেষ চকু পানী বুলি তুমি ভাবি লোৱা। আজিৰ পিছত আৰু তোমাক মই কেতিয়াও কান্দিবলৈ নিদিওঁ। মোৰ মনৰ কোনোবাখিনিত অজানিতে হ'লেও ৰঞ্জিতে এক বিশেষ ঠাই লৈছিল। বিয়াৰ পিছত মই ৰঞ্জিতৰ ঘৰলৈ গুচি গৈছিলোঁ আৰু মই মোৰ শাহুমাকো মোৰ লগত লৈ গৈছিলোঁ, কাৰণ তেওঁই মোৰ যুগ্ম জীৱনৰ সুন্দৰ আৰম্ভণি কৰাৰ সপোন দেখুৱাইছিল। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।